নমস্কাৰ, মই ভাস্কৰে মই এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' ডিম'টিভেশ্যন তো অবভিয়াছলি মোৰো হয় ডিম'টিভেশ্যন। আৰু ডিম'টিভেশ্যন কেতিয়া বেছিকৈ হয় যেতিয়া মানুহৰ এক্সপেক্টেশ্যনছ মোৰ ওপৰত বা তোমালোকৰ ওপৰত বহুত বেছি থাকিব, তেতিয়া ডিম'টিভেশ্যন অট'মেটিকলি আহিবই। আৰু যিহেতু ময়ো মানুহ, মোৰো ফিলিংছ আছে, তো ডিম'টিভেশ্যন মোৰো হয়, ঠিক আছে। আৰু প্ৰথম যেতিয়া পঢ়ি পেলাই ওলাইছিলোঁ, তেতিয়া ভাবিছিলোঁ এটা সৰু চাকৰি পালে কিবা এটা ঘৰত কণ্ট্ৰিবিউট কৰিব পাৰিম। তো তেনেকৈ সৰু চাকৰি এটা পাইছিলোঁ, তো তেনেকৈ ঘৰতো দিছিলোঁ। তাৰপিছত ভাবিলোঁ নাই, আৰু অলপ যদি বেছি দৰমহা পালোঁহেঁতেন তেতিয়া হয়তো আৰু অলপ ভালকৈ চলিব পাৰিম। তো সেনেকৈ আৰু বেলেগ পৰীক্ষা দিলোঁ, বেলেগ চাকৰি পালোঁ। কিন্তু গোটেইখিনি চাকৰি কণ্টেক্সুৱেলে আছিলে। তো এটা মনোভাৱ আহিলে কি নাই, সদায় কিমান আৰু কণ্টেক্সুৱেল চাকৰি কৰিম। তো এটা পাৰ্মানেণ্ট টেগ এটা লাগে মানুহৰ লাইফত, তো পাৰ্মানেণ্ট চাকৰি এটা লাগে। তো তাৰ কাৰণে এডিআৰি দিলোঁ, এডিআৰিত পালোঁ পাৰ্মানেণ্ট চাকৰি এটা। কিন্তু এতিয়াও ছেটিছফাইড নহয়, কাৰণ ঘৰৰ মানুহৰ এক্সপেক্টেশ্যন ইয়াতকৈ বহুত বেছি ওপৰত। তো সেইকাৰণে এই এক্সপেক্টেশ্যনছবিলাকে ৰাতি শুব নিদিয়ে, আৰু তাৰে ৰিজনে ৰাতি ৰাতি জাগি থাকিব লগা হৈছে। তো সেয়াই বহুতে ক'ব যে সদায় চাকৰি বিজনেছো কৰিব পৰা। তো বিজনেছ কৰিবৰ কাৰণে মই ইমান ধনী ঘৰৰ ল'ৰাও নহয় যে বহুত পইচা আছে, বহুত কেপিটেল আছে। তো ঘৰত সদায় এটাই কথা শিকাইছিলে যে দেউতাৰ চাকৰি যিহেতু কৰিছিলে, যে ভালকৈ পঢ়া নকৰ, ভাল চাকৰি লয়, এইটোৱে আছিল ঘৰৰ আপব্ৰিঙিংটো। এনেকৈয়ে আমাক মাহঁতে কৈছিলে। তো সেইকাৰণে সদায় ইয়াৰ পঢ়াৰ লগতে জড়িত হৈ থাকিলোঁ। তো চাকৰি কৰি থাকিলোঁ। তো সেয়াই, তো এতিয়া চাকৰি বাহিৰে বেলেগ অপশ্যন নাই হাতত, ঠিক আছে। তো তথাপিও হাৰ মানি দিয়া নাই। এই জীৱন যুঁজত এদিন জয়ী হ'ব লাগিব, আৰু তাৰ কাৰণে আমি যুঁজ কৰি যাব লাগিব। আৰু সকলোৱে যুঁজ কৰিব লাগিব লাইফত। তো ডিম'টিভেট কেতিয়াও নহ'বা। আমাৰ ওচৰত এটাই কাম আছে, কি আমি ভালদৰে নিজৰ পঢ়া শুনাখিনি কৰি লৈ যাব লাগিব, আৰু ছাকচেছটো আমি ভগৱানৰ ওচৰত এৰি দিম। তো ভগৱানে কেতিয়াও নিৰাশা নকৰে। যদি ভালকৈ কষ্ট কৰা, নিজৰ ওপৰত যদি বিশ্বাসটো থাকে, তেনেহ'লে সফল হ'ব পাৰিবা। আৰু ভালদৰে পঢ়া শুনাবিলাক কৰা, তো বস্তুবিলাক সদায় ইজি হৈ যাব, ঠিক আছে। তো যদি ভিডিঅ'টো ভাল পালা, তেন্তে কমেণ্ট বক্সত তোমালোকৰ নিজৰ মনোভাৱটো জনাবা যে তোমালোকৰ লগতো এনেকুৱা হয় নেকি, ঘৰত এনেকৈ তোমালোকৰ ওপৰতো এক্সপেক্টেশ্যনছ ৰাখে নেকি। চ' যদি কামবিলাক ভাল পাইছা মোৰ লগত, তেন্তে তোমালোকে ভিডিঅ'বিলাক লগৰ মাজতো শ্বেয়াৰ কৰিব পাৰা। চ' তাকে কৰি ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।